পৰ্বতজোৰাৰ এখন ৰাস্তাই জ্বলা-কলা খুৱাইছে স্থানীয় হাজাৰ হাজাৰ ৰাইজক। ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা উন্নয়নৰ মুখ নেদেখা এখন গাঁৱৰ ৰাইজ। পৰ্বতজোৰাৰ অন্তৰ্গত মদাৰী VCTCৰ হাজাৰ হাজাৰ ৰাইজে মূল পথৰে অহা যোৱা কৰে। শিলাৰপাৰ আৰু গৌৰীপুৰ সংযোগী ৰাস্তাটো আজিলৈকে কোনো চৰকাৰে চকু নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। বৰ্তমানৰ উন্নয়নৰ ঢোক ঢাল বজোৱা UPPL চৰকাৰে গাড়ীত বহি থকা প্ৰমোদ বড়ো চৰকাৰে নিৰ্বাচনৰ বিভিন্ন ধৰণৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দি ভোট লৈছিল যদিও আজিলৈকে কোনো ধৰণৰ উন্নয়নৰ মুখ দেখিবলৈ পোৱা নাই এই গাঁওবাসীয়ে। প্ৰমোদ বড়ো চৰকাৰে নিৰ্বাচনৰ আগত এইখন ৰাস্তাৰ কাম যদি নকৰে তেনেহ'লে ৰাইজে ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰে। ক্ষেত্ৰত এইটো চৰকাৰৰ ব্যৰ্থতা। আপোনাৰ BTRত যি MCL আছে পৰ্বতজোৰাৰ MCL মুনমুন ব্ৰহ্ম ডাঙৰীয়া নিয়ে কি কৰিলে একো নাজানো। 5 বছৰত কি কৰিলে এয়া আমি ৰাস্তাত আহি অঞ্চলত আহিহে দেখা পালো। তেখেতৰ কৰা উন্নয়নবোৰ ইমান সুন্দৰ উন্নয়ন কৰিছে যে অলপ বৰষুণ হলে ছাত্ৰ ছাত্ৰী স্কুলত লৈ যাব নোৱাৰে। ইমান সুন্দৰ উন্নয়ন কৰিছে যে কিবা ইমাৰ্জেঞ্চি হলে এম্বুলেন্স এখন আহিব তাকো আহিব নোৱাৰে। মানুহৰ কিবা যদি প্ৰেগনেন্ট মহিলা বহুত আমাৰ আই মাতৃ আছে তেখেতসকলৰ ইমাৰ্জেঞ্চি হলে আজি ইমান পিছপৰা অঞ্চল হয় ইয়াত কিন্তু আপোনাৰ স্বাস্থ্য কেন্দ্ৰ তেনেকুৱা ধৰণৰ নাই। তেখেতৰ হয়তো মৃত্যুকো সাৱটি ল'বলগীয়া হ'ব পাৰে। এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। বৰ্তমান চৰকাৰে অসম চৰকাৰে বিভিন্ন অঞ্চলত অসম চৰকাৰে বহুত ৰাস্তা ঘাটৰ যি উন্নয়ন কৰি আছে এডভাৰটাইজমেন্টত আপোনালোকে দেখা পায়, কিন্তু ৰিয়েলিটিত আপোনালোকে এইটো দেখা পাইছে কি ধৰণৰ উন্নয়ন কৰিছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ ওচৰত দাবী জনাম যে তেখেতসকলে গুৰুত্ব প্ৰদান কৰক। আমি BTR চৰকাৰৰ ওচৰতো দাবী জনাম তেখেতসকলেও গুৰুত্ব প্ৰদান কৰক। বিশেষকৈ আমালোকৰ MCL যি ব্ৰহ্ম ডাঙৰীয়ানী আছে তেখেতে বিশেষকৈ এতিয়া এই বিষয়ে গুৰুত্ব দিব লাগে। নহলে তেখেতৰ বিৰুদ্ধে আমি পৰ্বতজোৰা সমষ্টিবাসীৰ লগত লৈ এক বৃহৎ আন্দোলন কৰিবলৈ বাধ্য হ'ম। কাৰণ এইবোৰ আমি দুৰ্নীতি আমি সহ্য কৰিব নোৱাৰো আৰু কিমান দিন সহ্য কৰিম। স্বাধীনতাৰ পিছৰে পৰা এনেবোৰ দুৰ্নীতিৰ কবলত পৰি এনেবোৰ ৰাজনৈতিক পৰিপ্ৰেক্ষিতত কবলত পৰি আমি বৰ দুৰ্ভগীয়া হৈ ঘূৰি ফুৰি আছো আৰু কিমান দিন এনেকৈ থাকিম। আমি বেছি দিন থাকিব নোৱাৰো। আমাৰ এই ৰাস্তা ঘাটবোৰক উন্নয়ন কৰি দিয়ক। আমাৰ এই অঞ্চলটোৰ অলপ উন্নয়নৰ ফালে চকু দিয়ক। এয়াই আমালোকৰ আহ্বান থাকিব ব্ৰহ্ম ডাঙৰীয়ানীৰ ওচৰলৈ। আৰু বিশেষকৈ নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা মই নিজে সকীয়াই দিছো যদি এই বিষয়ে গুৰুত্ব নিদিয়ে তেন্তে আমি এক বৃহৎ আন্দোলন ভৱিষ্যতে কৰিবলৈ বাধ্য হ'ম।